লাডুটো খওক আকৌ, মই বনাইছোঁ। আজি বনাইছিলোঁ এতিয়া চুজি লাডু, খওক আকৌ। এই ৰ'বা, মোৰ টেনশ্যন ক'ৰবাত লাগি আছে। ঘৰৰ মানুহকেইটা বিচাৰি বিচাৰি নোলালেহি হৈছে তোমাক আৰু। তহঁত দুটা ইয়াত আছ। বাপেৰে ফোন কৰিছিলে গম পাৱ নাই বেডেং বোলে হেৰি নহয়, বোলে ভনী বোলে তহঁতৰ ঘৰলৈ গৈছে নেকি এটা বোলে আমাৰ সেই ল'ৰাটোৱে বোলে ছোৱালীজনী পলাই নিছে নেকি? মই বোলো নাই নাই বুলি ক'লোঁ। পালেহি বোলে একদম বোলে দিম বোলে একদম দগৰি পিঠা দি পেলাই ছোৱালীজনী ঘৰত থৈ আহিমগৈ বুলি কৈছে। ঐ পেহী, তই কিন্তু নকবি আকৌ দেই। আমাৰ সেই মন্দিৰত বিয়াখন হৈ লওক, পলাইহে গুচি আহিছোঁ, তাৰপিছত কবি ইয়াত আছে বুলি, নহ'লে এইক যে ঘৰ মানুহে লৈ যাবহি আকৌ। পেহী সঁচাকৈ নক'ব আকৌ দেই। মোৰ ঘৰত যে একদম নিদিছিলে বেডেঙলৈ, মোক একদম বোলে বেলেগ ল'ৰালে বিয়া দিব খোজা কাৰণেহে মই পলাই সোনকালে গুচি আহিলোঁ, নহ'লে বিয়েটো পাছ কৰিয়ে আহিলোঁহেঁতেন। তহঁতি মোক মহা মুস্কিলত পেলাই দিবি দেই। কেনেকৈ এতিয়া লুকুৱাই থওঁ তহঁতক? আমাৰ সেই দাই যিহে আমাৰ হেৰি ককাইদেউৰ কথা কৈছোঁ, আৰু একদম পালে সঁচাকৈ ইয়াক দিব আকৌ। পুতেকক বিচাৰি ফুৰিছে গোটেই বোলে। সেই মিছা কথা নকবি আকৌ দেই ভনী বোলে, মিছা কথা ক'লে কিন্তু পিছত গম পাবলৈ হ'লে থ'ম বোলে। মই বোলো তোকনো কেলৈ মিছা কথা ক'ম সেইদে বুলি কৈ থৈ দিলোঁ মই। ঐ পেহী, তই কিন্তু ভয়তে হ'লেও কৈ নিদিবি আকৌ দেই। কৈ দিলে সৰ্বনাশ হ'ব আৰু। মোক ইয়াতে দগৰি পিঠা দিবহি দুটিয়ে, আৰু এইক যে এই ঘৰৰ পৰা লৈ যাবহি আৰু বেলেগ ল'ৰালৈ বিয়া দি দিব। হ'ব নকওঁ দে। মন্দিৰত বিয়াখন হোৱালৈকে থাক বাৰু, তাৰপিছত হ'লে ঘৰৰ মানুহক মাতিবি আকৌ দেই। মই হ'লে ক'ব নোৱাৰোঁ, গোটেই জীৱনটো আকৌ তহঁতক খাই থাকিব নোৱাৰোঁ আকৌ দেই। নেখাওঁ, গোটেই জীৱনটোতো ক'ত আপোনালোকৰ ঘৰত খাই থাকিম বাৰু। যামগৈ এনেও এদিন। আৰু বোৱাৰী, তুমি এতিয়া বোৱাৰী হ'লা আৰু এই কাম বনাত অকণমান মোক সহায় কৰি দিবা আকৌ দেই। মোৰ বহুত কষ্ট হয় অকলে। জুইত আকৌ ভাত বনাই খাব নোৱাৰোঁ দুইটাকে দেই। মোক লাগি কৰি দিবা, অলপ পাচলি কুটি দিবা। আমাৰ ঘৰত গেছ নাইকিয়া হ'ল, গেছটো সেই কাহানি বাবা বুঢ়াটোক আনিবলৈ কৈছোঁ নাই। এতিয়া গৰমত জুই ওচৰতে বনাব লাগিব। কাপোৰ সলাই মোৰ ভাগত তিনিযোৰ পিন্ধিলোঁ, এইযোৰ কাপোৰ বেয়া কৰিব নালাগে বাৰু। তাৰপিছত মোক সহায় কৰি দিয়াহি অলপ। তুমি অলপ সহায় কৰি দিয়া নহ'লে পেহীক। হ'ব, মই গৈ আছোঁ ব'লক। তোমালোকৰ পেহীজনীও কিন্তু কম নহয় দেই। আজি আহিছোঁহে একদম কামত লগালেই। শাহু বুঢ়ীতকৈ কম নহয় কিন্তু তোমালোকৰ পেহী। এই হ'বচোন থোৱা, ইয়াততো মিলা প্ৰীতিকে থাকা অলপ। এইকেইদিন থাকিবলৈ পাইছোঁ যে আকৌ, নহ'লে ক'ত গ'লাগেহেঁতেন বাৰু। পেহীৰ লগত লাগি নল'বা আকৌ দেই, ইয়াত মই কৈ দিছোঁ। ছাৰ কেনেকৈ কৈছে? মই যেনিবা কাজিয়া লাগিবলৈহে আহিছোঁ ইয়াত। তুমি লৈ আহিছা কাৰণেহে আহিছোঁ, মোৰ দৰকাৰ নাছিলে নহয় ইয়াত আহিবলৈ। আৰু মই পেহীৰ লগত কাজিয়া লাগিম বুলি অহাও নাই। যি টি কথাবোৰ কৈ মোৰ মাথাটো গৰম কৰি নাথাকিবা। এনেও ভয় লাগি আছে, ঘৰৰ পৰা তেনেকৈ বনাই গুচি আহিছোঁ। ঘৰৰ মানুহে বিচাৰ খোচাৰ কৰি আছে চাগে। হ'ব যোৱা, তুমি পেহীক অলপ সহায় কৰি দিয়াগে। হয় বাৰু, গেছত সেই ভাত বনাব নাই পোৱা নহয়, জুইতহে ভাত বনাইছে। চব আৰু বনাই মেলি আমাক খুৱাই থাকিব নোৱাৰে নহয়। তুমি শাকে পাচলিয়ে কুটি দিয়াগে, যোৱা। মই গৈছোঁ বাৰু। পেহী দেখোন বৰ লেতেৰি। ওপৰলৈ গোটেই এলান ধূপ মকৰা জাল কেতিয়াও নেৰুৱাই নেকি পাই। এইবোৰত কেনেকৈ খোৱা বস্তু বনাই? গোটেইখন দেখোন ধূলি চুলি পৰি থাকিব চাগে এসোপা। বৰ লেতেৰি দেই। কেনেকৈ ভাত খাম এইখন ঘৰত? কেইদিনমানতো থাকিবই লাগিব এতিয়া। ইমান লেতেৰা মানুহ মই দেখা নাই দেই পৃথিৱীত। ইছৰাম, নিমখ হালধি সেই টেমাবোৰৰ সাঁফৰবোৰ চাব নোৱাৰি দেখোন। গোটেই হেৰি কঁহাল বান্ধিছে এখন সৰি আৰু গোটেই টেঙা গোন্ধাইছে। কি জানো কঁঠালটো এইখিনিতে ফালি থৈছে, তোকে গোন্ধাইছে হ'বলা, গেলি গৈছে। সেইফালে ৰঙালাও ফালে সেই কুবিয়াই পেলাই ফালি থৈছে, সেইটো গেলি আছে গোটেই। মোক আকৌ বেডেঙে এনেই ক'লে বোলে ভাল জেগা এডোখৰলৈকে নিম বোলে। আমাৰ পেহী বোলে বহুত ভাল বোলে, আৰাম পাবা থাকি হেনো। তাত হেনো একোৱেই প্ৰব্লেম নাই। এতিয়া দেখিছোঁ ইয়াত সেই কাম কৰা মানুহ বনাইহে এৰিব মোক। আৰু ইমান লেতেৰা ঘৰখন, গোটেই একদম সঁচাকৈ পাই ইমান গোটেই ক'লা এলান ধূপ গোটেইখন। কেৰাহীকেইটা চাব নোৱাৰিও, ৰাম ক'লা কেতিয়াও নুধুৱে হ'বলা চৌ কেৰাহীবোৰ। মানুহজনী মুখখনহে চোকা। আমাৰ সেই নাগে পেহী কথা কৈছোঁ। ঘৰখন চাব নোৱাৰি হৰি আৰু দেই। বাচন ধোৱা জেগাডোখৰ চালোগৈ অথনি, গোটেই একদম পানী জমা হৈছে। মহে চহে কণী পৰা নাই নে বাৰু? এই গৰম দিনত এতিয়া মেলেৰিয়া হ'ব দেই, সঁচাকৈ কৈছোঁ আকৌ। ইছৰাম গোটেই পকা হৈ আছে। এইবোৰ আটা গুৰি হ'বলা, এই পকাখনতে আটা মুঠে হ'বলা, তাতে বেলেগ। কৃষ্ণ দেই, এইবোৰ ৰাতি পঁইতা চৰাই খাবলৈ নাহেনে বাৰু? ইমান লেতেৰা, কেনেকৈ ডায়েৰিয়া ডিচেণ্ট্ৰি হ'ব দেই এইবোৰৰ লগত খালে মানে। অথনি সেই পিছফালে গ'লো, পেচাব কৰা ঘৰ চৰ নাই নহয় পাই। সেই এনেকৈ তামোলৰ ঢকুৱা দি পেলাই এনেকৈ সেই বেৰি থৈ দিছে জেগা এখন বোলে, তালৈকে যোৱা। বোলো কি কথা কয় হে আপুনি? বোলো নতুন বোৱাৰীজনী হয় বোলো, মই বোলো সেই ঢকুৱা আঁৰত মুতিমগৈ নেকি বোলো। তাৰ কৈছে আমাৰ ইয়াত নাই নহয় বোলে, ইয়াতে সেইটো মুতিব লাগিব, গাও ইয়াতে ধুওঁ বোলে আমি। লেট্ৰিন এটা আছে বোলে, চৰকাৰী লেট্ৰিন, সেইটো হাগিবাগে বোলে। সেইটো বাৰু পকাই বোলে। এতিয়া বোলে মোটাও বোলে গা ধোৱা এনেকুৱাতে কৰিব লাগিব আৰু বোলে, এনেকৈ কৈছে। আজি আমি হেৰি খাম দেই, কচু বাও। মাংস চাংস আনিম বাৰু লাহে। আজি সেই কচু বাও ভাজি আৰু দাইল ভাত। হ'ব হেৰি কচু বাও হ'লেও হ'ব। মই মাছ মাংস ইমান নাখাওঁৱেই। মই ইমান মানে সেইবিলাকত গুৰুত্ব নাই। আমাৰ বেডেঙেহে মাছ মাংস খাই ভাল পায় বেছিকৈ। খুৱাম পাই তোমাৰ মানুহটোক মাছে মাংস। মোক কাইদেউলা আমাৰ নিজৰ পেহী এটা নোখোৱাম নেকি আৰু? সি সেই গাহৰি মাংস খাই বৰ ভাল পায়। তুমি পিছে খোৱা নাই গাহৰি মাংস? খাওঁ বাৰু, এই এপিচ দুপিচ খাওঁ আৰু কাঠ মাংসটো। তেলটো বেছিকৈ নাখাওঁ বাৰু। খোৱা যদি হ'ব, কাইলৈ গাহৰি মাংসকে আনিম আৰু। কাইলৈ দেওবৰীয়া বজাৰৰ পৰা আমাৰ ইয়াতে সি সদায় আনে গাহৰি মাংস। লৈ আহিবলৈ ক'ব লাগিব। হ'ব। পেহী কথা এটা কওঁ, বেয়া পাব নেকি? নেপাওঁ, কোৱা কি কথা কোৱাচোন। এই পাকঘৰটো যে ইমান ক'লা গোটেই এলান্ধু হৈ গৈছে, বেৰবোৰ গোটেই ক'লা হৈ গৈছে ধোৱাই দি। চূণ তেল অকণ কৰি দিব আকৌ, ইমান বেয়া দেখিছে। আৰু ওপৰত গোটেই মকৰা জাল ইমান হৈ আছে, এইবোৰ আঁতৰাই দিব লাগিছিলে আকৌ।
হয়তো কথা কেলেনো বেয়া পাম বাৰু অকলে অকলে যে নোৱাৰো গম পাইছানে কঁকালৰ এটা বিষ এটা আছে মোৰলোকে সেই কেতিয়াবা কেতিয়াবা বহিলে উঠিব নোৱাৰো উঠিলে বহিব নোৱাৰো নহয় এতিয়া তুমি আহিলা তেতিয়া ভালেই হ'ব আৰু কাইলৈ ধৰিম দুইজনীয়ে ওলাবা এই গোটেই মকৰা জাল এলান ধুব এৰিবাম দেই মই চকীখন ধুই দিম তুমি চকীখনত উঠি পেলাই গোটেই মকৰা জালবোৰ চাফা কৰি দিবা ইছৰাম কেলেনো ক'লো বাৰু মোকে কোৱাব এতিয়া কাইলৈ মই মৰিলোঁ আৰু চেছ বোৱাৰী কি হ'ল ইফালে ঘূৰি আছা যে এই নহয় মানে পেহী মোৰ মানে হেৰি এলাৰ্জি আছে ডাষ্ট এলাৰ্জি মোৰ মানে এই ধূলি চুলিবোৰ ল'ব নোৱাৰোঁ এটা কি বস্তু ডাষ্ট এলাৰ্জি মানে ডাষ্ট মানে ধূলি আৰু এলাৰ্জি মানেতো জানেই এলাৰ্জি মোৰ মানে ধূলি চুলি ল'ব নোৱাৰোঁ বৰকৈ ৰ'লে মানে খুব হাঁচি আহে কাহ আহে আৰু মোৰ বিষাই মানে সেইকাৰণে মই নোৱাৰিম চাগে একো নহয় মই তোমাক গামোচাখন বান্ধি দিম নহয় নাকে মুখে তাৰপিছত চকুত সেই কলা চচমা এযোৰ চেজু পিন্ধি ল'বা একো নহয় মই কৈছোঁ নহয় একো নহয় কাইলৈ তুমি ওলাবা কৰিম দুইজনীয়ে মিলি পেলাই চেষ্টি কাইলৈ মৰিলোঁ আৰু দেই কি দৰকাৰ আছিলে মোক ক'বলৈ বাৰু এনেকৈ লেতেৰা হৈ থাকিবলৈ দিব লাগিছিলে মই আকৌ উস্তাদি ওলাই পেলাই বেছিকৈ কৈ পেলাই এতিয়া নিজে ফচিলোঁ কি ফুচফুচাই আছা হয় নহয় মানে সেই মই ভাবিছিলোঁ বোলো এনেকৈ কঁঠালটো ফালি পেলাই এনেকৈ থৈ দিছে গোটেই কোনকুটি মাখি আহিছে বোলো ইমান গোন্ধাইছে কঁঠাল এইটো খাই নেপেলাই কেলৈ নহ'লে পেলাই দিয়কগৈ যাওক হয়তো কথা এইটো কঁঠাল সেই ফলা কঁঠালটো নাখাওঁ আৰু এই গৰমত নোৱাৰি যে ইমান যোৱাবেলিকা মই সেই গৰমত কঁঠালকে এটা খাই দিছিলোঁ অকলে তাৰপিছত ডিচেণ্টাৰী হৈ গ'ল নহয় পিছদিনাখনি বমি চমি হৈ অৱস্থাই নাই চেলাইন লৈহে ভাল পাইছোঁ সেই এতিয়া সেই কঁঠাল খালটো এটা তুমি কাম কৰাচোন কঁঠালবোৰ ফেনেকি গুটিবোৰ উলিয়াই পেলোৱাচোন কঁঠালৰ গুটি খাই এনে ভাল লাগে তোমালোককো খুৱাম বাৰু কাইলৈ পুৰি পেলানি এই গুটিবোৰ উলিয়াই পেলোৱা গোটাই কঁঠালৰ গুটি দাইলত দি খাম ভাজি খাম এতিয়া কচু বাৰৰ লগতো দি দিম দুটামান তুমি সেই ফেনেকি পেলাই উলিয়াই পেলোৱাচোন কি মই কঁঠাল তেনেকৈ নুচোৱে এঠা লাগিব দিলাটোৰ পৰা ই ৰাম একো নহয় মই দিলাটো আঁতৰাই দিম বাৰু ৰ'বা তুমি গুটিখিনি উলিয়াই পেলোৱা একো নহয় এই কঁঠাল গুটি খাই কিমান মজা লাগে আজি কঁঠালৰ গুটি দাইলত দি দিম এটা মজা লাগিব খাই কেতিয়াবা কামবোৰ শিকা পায় নহ'লে ঘৰত পিছত দিগদাৰ হ'ব নহয় আমাৰ বৌদৰ আকৌ বৰ চোকা আমাৰ হেৰিয়ৰ কথা কৈছোঁ বেডেঙৰ মাকৰ কথা বেলেগ চোকা আকৌ তোমাক খবৰ আকৌ কাঠি বাব আকৌ দেই মই কৈ দিছোঁ এতিয়া পৰাই কামবোৰ শিকি লোৱা এইবোৰ কাম কৰিবলৈ দিব নহয় এতিয়া সেই মইতো কঁঠালটো ফেনেকিবলৈহে দিছোঁ পিছত যে আমাৰ বেডেঙৰ মাকে তোমাক সেই গোবৰ ফেনেকিবলৈ দিব গম পাইছা নাই গোবৰ গেছ এটা আছে সদায় গোবৰ ফেনেকি পেলাই গেছ উলিয়াই গম পাইছা নাই তুমি এতিয়া তুমি তাত বোৱাৰী হৈ গ'লে তুমি গোবৰ ফেনেকিবগৈ লাগিব গৈ পেলাই কি গোবৰ ফেনেকিব দিব এই নৰ্মেল গেছটো ব্যৱহাৰ নকৰে নেকি সিহঁতৰ ঘৰত নাই নকৰে সিহঁতৰ গৰু ধেৰ আছে তাৰমানে গোবৰ গেছটো সেই তাহানিৰ দিনতে পুৰণিকলীয়া যুগতে সেই বহাইছিলে গোবৰ গেছ এটা এতিয়া চলাইছেও আমাৰ সেই বৌদৰ কিন্তু কিছু একদম চিপচ সেই পইচা যায় বুলি সেই গৰু গোবৰবোৰকে গোবৰ গেছ কৰি সেই ভাত বনাই খাইছেও কিন্তু ধুনীয়া গেছ লাগে কিন্তু সেই খালি গোবৰখিনি ভালকৈ ফেনেকিব লাগিব সেই গোবৰখিনি ফেনেকা দায়িত্বটো তোমাকে দিব হে মই কৰিবগৈ লাগিব হ'ব ভয় কৰিব নালাগে এদিনমান কৰিলে পেকেটিছ হৈ যাব সেই নহয় কঁঠালৰ সেই দিলাটো মই এৰুৱাই দিওঁ বাৰু দিলাটো খাই নহয় জানা নাই আকৌ এইটো শুকুৱাই থ'ম এতিয়া তাৰপিছত দুদিনৰ পিছত যেতিয়া শুকাই যাব সেই পিচকৈ কাটি পেলাই আনি একদম হেৰি নিচিনা মঙাহাল বৰ ভাল লাগে খাই আকৌ পাই আমি আৰু মাংস চাংস কেতিয়াবা খাবলৈ মন গ'লে যদি পইচা নাথাকে এনেকৈ সেই কঁঠালৰ পকা কঁঠালৰ দিলাটোকে শুকুৱাই পেলাই কাটি পেলাই খাওঁ নহয় মছলা চছলা দি পাঁচটকীয়া মছলা লৈ আহোঁ আৰু সেইটো দি পেলাই বনাই দিওঁ মাংস লাগে হৌ ভাল ৰাক্ষস মানুহ দেই কঁঠাল খোৱা দেখিছোঁ কঁঠালৰ গুটি খোৱাও দেখিছোঁ কঁঠালৰ দিলা খোৱা মানুহ দেখা নাই আৰু পাই মই আকৌ পিছে কঁঠালৰ দিলা খাই পোৱা নাই আজিলৈকে খাই পালে নেৰিবা মই পৰহিলৈ সেই ৰান্ধি দিম বাৰু তোমাক দেই দুদিন শুকুৱাব লাগিব খালি এঠাটো আছে যে এই ছালৰ হেৰিয়ত ওপৰত টিঙৰ ছালৰ ওপৰত খাই থৈ দিম দুদিনৰ পিছত সেই নমাই আনি মানি পেলাই বনাই খাম বাৰু তোমাক খাই পেলাই নেৰিবা খেদি খাবা তুমি আৰু হ'ব বাৰু খাই চাম বাৰু এক পিচ খাব এতিয়া তুমি চিন্তা কৰি থাকিব নালাগে এই কঁঠালটো ফেনেকি গুটিখিনি উলিয়াই পেলোৱাহে মই দাইলটো পাতি থৈ আহিছোঁ গুটিখিনি উলিয়ালে আকৌ চাই অলপ সানি পেলাই গুটিখিনি গুচাই দিবা তেতিয়া ধুই পেলাই আকৌ দাইলত দি দিম বৰ ভাল লাগিব গোলনেমু কেইটামান ছিঙি আনোগৈ এই দাইলত দিয়া কঁঠাল গুটিকেইটা উলিয়াই পেলাই পিটিকা কৰি খাম সেই গোলনেমু চেপি দিম বৰ ভাল লাগিব খাই মই কৰিছোঁ বাৰু অলপ দেৰি লাগিব দেই মই এইবোৰ আগতে কৰি পোৱা নাছিলোঁ যে হ'ব ভয় কৰিব নালাগে তুমি এই এঠা লাগিব বুলি ভাবি ভয় পাইছা নি বাৰু মিঠাতেল অলপ সানি লোৱা হাতখনত একো এঠা নালাগে মই গেৰাণ্টি দিছোঁ নাই ভয় কৰা নাই হ'ব দিয়ক মই কৰিছোঁ বাৰু মিঠাতেল অকণ সানি ল'ব লাগিব এই চুকতে সেই মিঠাতেলৰ বটলত এফুটমান মিঠাতেল পৰি আছে সানি লোৱা আমাৰ জহনি যোৱা বুঢ়াটোক সেই কেতিয়াবা পৰা কৈ আছোঁ বোলো মিঠাতেল এক বটল আনি দিবচোন আলহী আহিব নাই এতিয়া ওলাই গৈছে এঠা আনিব চাগে সেই চুকতে আছে মিঠাতেলৰ সেই বটলটো চোৱাচোন হ'ব মই লৈ ল'ম বন্ধুসকল আমাৰ ককাইদেউ পুতেকে সেই ছোৱালী বনাই আনিলে আকৌ বেডেঙৰ কথা কৈছোঁ এতিয়া সেই কেইদিনমান আগতে থাকিব বোৱাৰীৰ লগতে কথা বতৰা পাতিছোঁ এতিয়া তাকেহে বোলো মোৰ আকৌ মনটো ভালেই লাগিছে পাই নিজৰ বোৱাৰী লাগিছে আৰু নিজকে শাহু ফিল এটা আহিছে বন্ধুসকল আজিৰ খণ্ডটো এইখিনিতে সামৰিছোঁ দেই অহাবিলাক খণ্ড কিন্তু চাবলৈ নাপাহৰিব ধমাকা ভিডিঅ' আহি আছে আকৌ দেই বন্ধুসকল চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লওক যদি আপোনালোকে ইয়াৰ পিছলৈ চাবলৈ বিচাৰে আৰু সেই কমেণ্ট কৰিব আকৌ দেই কেনেকুৱা পাইছে চাই আৰু লাইক কৰিব আপোনালোকে ভিডিঅ'টো লাইক নকৰে কাৰণে বৰ বেয়া লাগে মনটো আজিলৈ আহিছোঁ দেই বন্ধুসকল ইয়াৰ পিছৰ খণ্ডটো কিন্তু চাবলৈ